Hello everyone, মোৰ চেনেল আটলান্টাছ ওয়াৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৱে? ময়ো ভালে আছো। আমাৰ ছোৱালীবৰ বহুত ডাঙৰ সমস্যা এটা মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আপোনালোক সকলোৱে জানে মোৰ PCOD আছে, তাৰ কাৰণে মই বহুত প্ৰবলেম ফেচ কৰি থাকো ডেইলি আৰু বহুতে মোক প্ৰবলেমখিনি শেয়াৰ কৰি থাকে ইৰেগুলাৰ পিৰিয়ড হলে বা কি কৰো, কেনেকৈ পিৰিয়ড ফ্লোটো বহাও, বহুত বেছি মুড সুইং হয়, খং উঠে, দুখ লাগে, ওভাৰ থিংকিং হয়, খানাৰ ক্ৰেভিং বেছি আহে, নহয় জানো কেনেকৈ ৰখাও, কি কৰোঁ, আৰু সেই বস্তুটো ভাবি ভাবি আৰু বেছি ওভাৰ থিংকিং হৈ যায়। মোৰো বহুত বেছি হয়, মোৰ হৰমনেল ইমবেলেঞ্চ বহুত বেছি হয়, মই নিজে বডিত ফিল কৰি থাকোঁ ইমানেই হৰমনেল ইমবেলেঞ্চ হয় আৰু খং বেছি হয়, যাৰ কাৰণে মোৰ কাজিয়া হয়, খং উঠে বা দুখ লাগে পটককৈ, অভাৰ থিংকিং কৰোঁ। যোনটো কথাত অভাৰ থিংকিং কৰিব নালাগে সেই সৰু সৰু কথাটো মই অভাৰ থিংকিং কৰোঁ, আকৌ সেইবোৰ ভাবি পেলাই আৰু বেছি দুখ লাগে। ৰাতি টোপনি নাহে, চবতকৈ ডাঙৰ সমস্যা হ'ল টোপনি নাহে, আৰু টোপনি আহিলেও টোপনিটো একদম ক্লিয়াৰ নহয়, আৰু টোপনিটো ক্লিয়াৰ নোহোৱাৰ কাৰণে দিনটো ভাগৰুৱা ফিল হৈ থাকে। আপোনালোকৰ হয়নে বাৰু? আৰু ছোৱালীবোৰৰ এইটো কমন প্ৰব্লেম। আজিকালি বহুত ফিমেলে এই সমস্যাত ভুগি আছে, PCOS PCOD আৰু হৰমনেল ইমবেলেঞ্চ প্ৰায়ভাগ ছোৱালীয়ে ফেচ কৰি থাকে, যাৰ কাৰণে বহুত ডে টু ডে লাইফষ্টাইলত বহুত প্ৰব্লেম হয়। এইটো এটা লাইফষ্টাইল ডিজিজ হয়, আমাৰ লাইফষ্টাইলৰ কাৰণে হয়, কাৰণ আমি হেল্ডি নাখাওঁ, জাংক ফুড বেছি খাওঁ, আৰু লগতে কি হয় যেতিয়া আমি হৰমনটো ইমবেলেঞ্চ হয় আৰু বেছি ফুড ক্ৰেভিং হয়, আৰু যিটি খাওঁ খাওঁ লাগি থাকে, এনি টাইম ফুড ক্ৰেভিং হৈ থাকে, কিবা ফাষ্ট ফুড খাওঁ, বাহিৰৰ কিবা খাওঁ, জাংক খাওঁ, মিঠা খাওঁ, যিটি ক্ৰেভিং আহি থাকে, নহয় জানো? সেই ক্ৰেভিংখিনি আমাৰ কেনেকৈ কণ্ট্ৰল কৰোঁ? আৰু এতিয়াতো ঠাণ্ডা দিন আৰু বেছি ক্ৰেভিং আহে, লগতে ইমিউনটো একদম উইক হৈ যায়, যাৰ কাৰণে বেমাৰ সোনকালে সোনকালে পৰা যায়। মানে এতিয়া মোৰ হয় কেতিয়াবা, মই ডায়েট কৰি আছোঁ, কৰিবলৈ লওঁহে মোৰ বেমাৰ হৈ যায়, ৱৰ্কআউট কৰি আছোঁ, কৰিবলৈ লওঁহে মোৰ বেমাৰ হৈ যায়, আৰু পটককৈ বেমাৰ হয়। এতিয়া বেমাৰ হ'ল, ঠিক হৈছে, লগতে আকৌ বেমাৰ হয়, আৰু তেতিয়া এনেকুৱা ফিল হৈ থাকে মই কি কৰোঁ, কাৰণ কৰিবতো পৰা নাই, কৰিবলৈ ল'লে দেখোন বেমাৰ হয়। তো তেনেকৈ আমি ইমিউনটো কেনেকৈ ষ্ট্ৰং কৰোঁ, একদম আজি মই ইজি উপায় এটা দিম আপোনালোকক, আৰু লগতে টোপনিটো কেনেকৈ ক্লিয়াৰ কৰোঁ, কাৰণ এই বেমাৰটোত টোপনিটো চবতকৈ মেইন কথা। আপোনালোকৰ খোৱা যিমানেই ভাল হ'ব তেতিয়াহে হৰমনটো বেলেঞ্চ হ'ব। লগতে পিৰিয়ড ইৰেগুলাৰ, মোৰ বহুত ইৰেগুলাৰ হৈছিলে, কিন্তু লাষ্ট এবছৰতকৈ বেছি হ'ল চাগে ৰেগুলাৰ হয়। এতিয়া মই সময়ে সময়ে পিৰিয়ড হওঁ, ইৰেগুলাৰ নহয়, কিন্তু এইটো বস্তু হয় ফ্ল'টো কমে কেতিয়াবা, আৰু সেইটোও বহুত প্ৰব্লেম, হ'লেও প্ৰব্লেম নহ'লেও প্ৰব্লেম যে ঠিক আছে ৰেগুলাৰ হৈছে কিন্তু ফ্ল'টো কমকৈ হৈছে, ব্লাড ক্লট বেছিকৈ ওলাইছে, সেইটো বহুত গা বেছি বেয়া কৰে, পিৰিয়ড হ'লে পিৰিয়ড ক্ৰেম্প হয়, একদম গোটেইখিনি প্ৰব্লেমৰ এটা উপায় দিম, এটা মেজিকেল ড্ৰিংক আপোনালোকক চব সহায় কৰিব, কাৰণ আমাৰ এই হৰমনেল ইমবেলেঞ্চৰ কাৰণে আয়ুৰ্বেদা বেছি উপকাৰী হয়। যদি আমাৰ PCOS PCOD আছে, আয়ুৰ্বেদিকৰ ওপৰত একো নাই, আৰু আজি মই আয়ুৰ্বেদিক একদম চিম্পল এটা ড্ৰিংক লৈ আহিম, যিয়ে আপোনালোকৰ টোপনি ক্লিয়াৰ কৰিব, ষ্ট্ৰেছ কমাব, খংটো কমাব, অভাৰ থিংকিং কমাব, মনটো ৰিলেক্স হ'ব, বেমাৰ আজাৰ কমাব, মানে আপোনালোকৰ ইমিউনটো ষ্ট্ৰং কৰিব, লগতে আপোনালোকৰ পিৰিয়ডটো যদি ইৰেগুলাৰ হৈছে তেনেহ'লে সেইটো ৰেগুলাৰ কৰাত সহায় কৰিব, আৰু যদি কাৰোবাৰ ফ্ল' কমিছে সেয়া ফ্ল'টো বঢ়াব, আৰু যদি ক্ৰেম্প আহে পিৰিয়ডত ক্ৰেম্পো কমাব। আৰু এই ড্ৰিংকটো আপোনালোকে ৰাতি সদায় শোৱাৰ আগতে খাব, একদম মেজিকেল কাম কৰিব আপোনালোকৰ, এমাহ খাই চাব। আৰু আজি মই যোনটো হাৰ্বৰ কথা ক'ম সেইটো হ'ল শতাৱৰী, কাৰণ শতাৱৰীক আয়ুৰ্বেদত কুইন অফ হাৰ্বছ বুলি কোৱা যায়। আমাৰ বডিৰ বহুতখিনি প্ৰব্লেম আঁতৰাত সহায় কৰে, অকল PCOS PCOD বুলি নহয়, ব্ৰেষ্ট ফিডিং ফিমেলেও খুৱাব পাৰিব, আৰু বহুতো বেমাৰ ভাল কৰে। আৰু মই শতাৱৰী এইটো পাউডাৰ ইউজ কৰিম, এইটো নেচাৰ চিয়ৰৰ শতাৱৰী পাউডাৰ, আৰু এইটো কমপ্লিটলি আয়ুৰ্বেদিক হয়, আৰু কেনেকৈ খাব লাগে মই আপোনালোকক দেখাই আছোঁ। এইটো নেচাৰ চিয়ৰ শতাৱৰী পাউডাৰ পেকেট হয়, যাক বাটাৰ মিল্ক ৰুট বুলিও কোৱা যায়। পেকেটটো খুলি দেখাইছোঁ কি কিনো আছে। ইয়াৰ ভিতৰতে এটা পাউচ আছে য'ত শতাৱৰী পাউডাৰখিনি আছে 100 গ্ৰামৰ, আৰু বাকীনো কি কি আছে আপোনালোকক দেখাওঁ। ইয়াৰ ভিতৰত আছে এইটো হাউ টু ইউজ লিখা আছে, কেনেকৈ আপোনাক কি কৰি পেলাই ইউজ কৰিব লাগিব সকলোখিনি লিখা আছে। লগতে এডাল ব্ৰাছ আছে, ফেচ পেক বনাই লগাব পাৰিব, স্কিনৰ কাৰণেতো বহুতেই ভাল। এখন স্পুন আছে আপোনালোকে খাবলৈ কাৰণে।
এইখন পিউৰিটি এণ্ড অথেণ্টিচিটিৰ চাৰ্টিফিকেট লগতে এটা হানি দিছে সৰু 50 গ্ৰামৰ এটা হানি ফ্ৰী দিছে তেওঁলোকে নিজৰ চিয়ৰে ৰ হানি হয় যিটো ট্ৰিপল ফিল্টাৰ্ড হয় এতিয়া মই পেকেটটো খুলি আপোনালোকক দেখাওঁ কেনেকৈ খাব লাগে স্পুনখনত অলপ উলিয়াই ল'ব নিজৰ জোখমতে হাফ স্পুনো ল'ব পাৰে ফুল স্পুনো ল'ব পাৰে মই ফুল লোৱা নাই তাতকৈ অকণমান কমকৈ লৈছোঁ আৰু গ্লাছত দি পেলাই খাম ইয়াত দি লৈছোঁ অকণমান কুহুমীয়া পানী দিব ফাৰ্ষ্টতে পানীকণ দি মিহলাই ল'ব যাতে কোনো লাম্পছ নাথাকে পাউডাৰী হৈ নাথাকে ধুনীয়াকৈ পেষ্ট টাইপত অলপ বনাই লৈছোঁ তাৰপিছত 1 গিলাচ পানী ল'ম আৰু খোৱাৰ আগতে সদায় খাব আপোনালোকে 15 দিন খোৱাৰ পিছতে ডিফাৰেঞ্চ নিজে নিজে গম পাব কেনেকৈ লাহে লাহে আপোনালোকৰ হৰম'নখিনি বেলেঞ্চ হৈ আহিছে এয়া দেখিছেনে মই আপোনালোকক খাই দেখাওঁ অকণমান ফাৰ্ষ্টত টেষ্টটো কিবা পাব পাৰে কিন্তু খাই থাকিলে অভ্যাস হৈ যাব ইজি হয় আপোনালোকে ৰাতি সদায় এনেকৈ খাই চাব আৰু সোনকালে আপোনালোকে ডিফাৰেঞ্চটো ফিল কৰিব আৰু চেটাবেৰী যাক এছপাৰাগাছ ৰেচিমছাছ বুলি কোৱা যায় ইয়াৰ বহুতখিনি হেল্থ বেনিফিট আছে আৰু ইয়াৰ নিউট্ৰিয়েণ্টছখিনি হ'ল কপাৰ মেগনেছিয়াম জিংক পটাছিয়াম সকলোখিনি পোৱা যাব ইয়াৰ পৰা ইয়ে আমাৰ উইমেনক সকলোখিনি ষ্টেজতে সহায় কৰে আৰু এই নেচাৰ চিয়ৰৰ চেটাবেৰী পাউডাৰটোত আছে ভিটামিন এ আৰু এছকৰ্বিক এচিড যিয়ে আমাৰ গুড কলেষ্ট্ৰল এনহেন্স কৰে আৰু আমাৰ ডাইজেশ্যনটো ভাল কৰে আমাৰ ডাইজেষ্টিভ এনজাইমৰ এক্টিভিটিটো বঢ়ায় লগতে আমাৰ ফাৰ্টিলিটি বঢ়ায় আৰু এনেকুৱা কিছুমান বেমাৰ ভাল কৰে যেনেকৈ হ'ল PMS ব্লোটিং পিৰিয়ড ক্ৰেম ফ্লুইড ৰিটেনশ্যন আৰু লগতে পিৰিয়ডটো আমাৰ ৰেগুলাৰ কৰে আৰু প্ৰেগনেন্সিটো বহুত ভাল যিসকল প্ৰেগনেন্ট হয় তেওঁলোকেও খাব পাৰিব আৰু মইতো ক'লোৱে হৰম'ন ইমবেলেঞ্চৰ কাৰণে কিমান বেছি বেনিফিচিয়েল আৰু যদি আপোনালোকৰ লেথাৰ্জিক ফিল কৰি থাকে দিনটো যদি গা বেয়া লাগি থাকে বহি থাকো লাগে শুই থাকো নিচিনা লাগে ভৰি বিষায় গা বিষায় আৰু সেনেকুৱা প্ৰব্লেমৰ কাৰণেও বহুত বেছি ভাল আপোনালোকক শক্তি দিব আৰু লগতে অকমান এনাৰ্জেটিক ফিল কৰিব আপোনালোকে খাই চাওক 10 দিনমান খোৱাৰ পিছতে আপোনালোকে নিজে বডিটো এনাৰ্জেটিক ফিল কৰিব আৰু লগতে ৱেইট কমোৱাটো সহায় কৰে আমাৰ স্কিনৰ কাৰণেও ভাল সকলো বস্তুতে ভাল আৰু এই সকলোখিনি যদি প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে মেক্সিমাম লেডিয়ে ফেচ কৰে আপোনালোকে সোনকালে যাওক ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ পেলাই চেটাবেৰী পাউডাৰটো কিনকে মই যোনটো ইউজ কৰিছোঁ আৰু বহুত ইজি হয় পানী জাষ্ট গুলক আৰু খাই দিয়ক আৰু লগতে যদি খং বেছি হৈছে তেনেহ'লে খং কমাওক কাজিয়া কৰাটো বেয়া কথা আৰু লগতে অভাৰ থিংকিংটো বহুত বেয়া কথা কাৰণ বহুত ৰিলেশ্যনত প্ৰব্লেম দিয়ে লাইক যদি মুড সুইং হয় তেতিয়াও প্ৰব্লেম দিয়ে আৰু লগতে আমি ছোৱালীবোৰৰ পিৰিয়ডছতো বহুত বেছি মুড সুইং হয় সেইখিনিও কমাবৰ কাৰণে সহায় কৰিব এতিয়ালৈ আহোঁ বাই বাই আকৌ আহিম পুনৰ এটা ভিডিঅ' সৈতে আপোনালোকৰ আগত যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই থেংক ইউ ফৰ ৱাচিং